কথা তেওঁলোকক বিনম্ৰতাৰে সৈতে কওঁ, বিদেশলৈ মই কেইবাবাৰো গৈছোঁ আৰু বিদেশত হয়তো যাব পৰাৰ মোৰ নিজৰ ব্যৱস্থাও মই কৰি ল'ব পাৰোঁ যদি বিদেশ যোৱাৰ কাবাৰ ইচ্ছা থাকে। কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজন যেতিয়া বিদেশলৈ যায় তেতিয়া তাত কোনেও পৰ্যটন কৰিবলৈ নাযায়। স্বপ্ন এটাই থাকে, ৰাজ্যখনৰ বাবে আমি কি কৰি যাব পাৰোঁ, ৰাজ্যখনৰ বাবে আমি নতুন কি কৰিব পাৰোঁ। আৰু সেই স্বপ্নৰ সন্ধান কৰিয়ে যোৱা ৩.৫ বছৰ মই কাম কৰি আছোঁ আৰু তেনেকৈ কাম কৰি যাম। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীসকলো বিদেশত গৈছিলে, কাৰ লগত কথা পাতিছিলে, কেনেকৈ কথা পাতিছিলে তাক আমি কেতিয়াও প্ৰশ্ন কৰা নাই। কিন্তু যোৱা ৭টা দিন মই কি ধৰণে ৰাজ্যখনৰ কথা, নতুন অসমৰ কথা দেশ বিদেশৰ উদ্যোগপতিসকলক ক'ব চেষ্টা কৰিছোঁ, তাক আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰত্যক্ষ কৰিছে। আৰু সেইকাৰণে মই সদায় ভাবোঁ যে আলোচনা যিয়েই নহওক কিয়, মোৰ কামে প্ৰমাণ কৰি গৈ আছে আৰু প্ৰমাণ কৰি গৈ থাকিব যে অসমক এক নতুন দিগন্তলৈ লৈ যোৱাৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আৰু সেই ধৰণে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ গৈ থাকিম। কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰীয়ে প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰীৰ লগত তুলিৰাম ৰংহাং কিয় গৈছিলে। তুলিৰাম ৰংহাং কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। অসমত যদি সৌৰ শক্তিৰ আমি উৎপাদন কৰিব বিচাৰোঁ, আটাইতকৈ যদি ভূমি ক'ৰবাত আটাইতকৈ বেছিকৈ আছে সেয়া কাৰ্বি আলঙত আছে। অসমৰ জলশক্তিৰ ওপৰত যিমান বিদ্যুৎ উৎপাদন হৈছে, কপিলী, কাৰ্বি লাংপি, এই গোটেইকেইটা কাৰ্বি আলঙতে আছে। জনজাতীয় লোক এজনে অসমৰ আন এজন মন্ত্ৰী বিধায়কক মই লগত লৈ নগৈ যদি জনজাতীয় নেতা এজনক মোৰ প্ৰতিনিধি মণ্ডলত মই লৈ গৈছোঁ, সেয়া আমাৰ বাবে ক'ৰবাত নহয় ক'ৰবাত আমাৰ বাবে আনন্দৰ বাতৰি হ'ব পাৰে, সি কেতিয়াও সমালোচনাৰ বাতৰি হ'ব নোৱাৰে। মই কংগ্ৰেছ দলৰ লোকসকলক আকৌ এবাৰ অনুৰোধ কৰিম যে আপোনালোকে আমাৰ জনজাতীয় সমাজখনক সন্মানৰ চকুৰে চাবলৈ শিকক আৰু তেতিয়াই মই ভাবোঁ আমাৰ অসমখনে এক নতুনকৈ আমি সমন্বয়ৰ বাতৰিৰে আগবাঢ়ি যাবলৈ শক্তি পাম। শ্ৰদ্ধাৰ ৰাইজ, অসমত কেইবাটাও নতুন উন্নয়নমূলক আঁচনিৰ কাম আমি হাতত লৈছিলোঁ। ইতিমধ্যে অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ